নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই পুনৰবাৰ আপোনালোকক অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম মডাৰ্ণ আছাম হিষ্ট্ৰী। আমাৰ ইতিমধ্যে মিডিভেল আছাম হিষ্ট্ৰী শেষ হৈছে। চ' মডাৰ্ণ আছাম হিষ্ট্ৰী আমি আৰম্ভ কৰিম 1857 ৰিভল্টৰ পৰা। 1857 ৰিভল্টৰ যোনজন মহানায়ক আছিল তেখেতে আছিল মণিৰাম দেৱান। Okay, Moniram Devan was a representative of the rising middle class in Assam, growing and maturing under direct British patronage. আমি জানো তেখেতৰ চাহ বাগানো আছিল, কিন্তু চাহ বাগান আৰম্ভ কৰাৰ আগতে তেখেত এজন ব্ৰিটিছ এমপ্লয়ী আছিল। ঠিক আছে, চ' তেখেতৰ ইনিচিয়েলি ব্ৰিটিছৰ লগত ভাল সম্বন্ধ আছিল। লাহে লাহে যেতিয়া তেখেতে গম পালে যে ইংৰাজসকল একচুৱেলি ইয়ালৈ কিয় আহিছে, আমাক লুটিবলৈ আহিছে, তেতিয়াৰ পৰা আৰু যেতিয়া মানে ইংৰাজসকলৰ কিছুমান নিয়ম আছিল, আমাৰ অসমীয়া মানুহখিনিক তেওঁলোকে চাহ বাগান আৰম্ভ কৰাত যোনখিনি সুবিধা দিব লাগিছিল সেইখিনি সুবিধা দিয়া নাছিল একচুৱেলি। অ'কে, বাকী মানুহবিলাকক ঢেৰ সুবিধা দিছিল, কিন্তু ইয়াৰ মানুহখিনি সুবিধা দিয়া নাছিলে। চ' তেওঁলোকে যোনবিলাক আইন যোনবিলাক ইন্ট্ৰডিউচ কৰিছিল সেই আইনবিলাক অসমীয়া বিৰোধী আইন আছিল। চ' অ'কে, চ' ৱেষ্টলেণ্ড এক্ট যোনবিলাক তেওঁলোকে আনিছিল সেইবিলাক অসমীয়া বিৰোধী আছিল। ৱেষ্টলেণ্ড এক্ট নহয়, ৱেষ্টলেণ্ড ৰুলছ। অ'কে, ঢেৰ মাটি তেওঁলোকে বহুত কম দামত দি দিছিলে, কিন্তু ইংৰাজীসকলক দিছিল বা ইউৰোপিয়ান প্লান্টাৰ্ছসকলক দিছিলে, অসমীয়া মানুহৰ কাৰণে তেওঁলোকে একো কৰা নাছিলে। চ' সেইবিলাক কিছুমান কাৰণত বেয়া পপি হৈ গৈছিলে। He remained loyal to the rulers as long as cooperation with them served his interests. Beginning his career as a loyal servant and friend, he helped important officials of administration. মই কৈছোৱে, a man of determination, he was the first among his compatriots to find each new avenue of success under the aligned rule. He was appointed as Diwan in Assam. In Assam Tea Company, যেতিয়া ইংৰাজী যেতিয়া চাহ ডিস্কভাৰ কৰিলে, তাৰপিছত আছাম টি কোম্পানী যেতিয়া খুলিলে, সেই আছাম টি কোম্পানীৰ দিৱান আছিল তেখেত। He served the British first as Tehsildar of Upper Assam. After dismissal, Janardhan Borbarua, he rendered great services to them in reorganizing the health system. Gradually, তেখেতে realize কৰিলে যে intention of the British government, মই কৈছোৱে, first mutiny in Assam, সেইখিনি সময়ত, চ' যোনখিনি সময়ত সেপয় মিউটিনি আৰম্ভ হৈছিল, মণিৰাম দেৱান আছিল আমাৰ বেংগলত। চ' বেংগলত, ইনফেক্ট বেংগলত থাকোঁতেই তেখেতে সেপয় মিউটিনিৰ কথা গম পাইছিল। চ' তেখেতেও ভাবিলে এইটোৱে, আৰু তেখেত বেংগললৈ কিয় গৈছিল? তেখেত বেংগললৈ গৈছিল যাতে ইংৰাজক কনভিন্স কৰিব পাৰি যে অন্তত আপাৰ আছামৰ দায়িত্বভাৰ যাতে পুনৰবাৰ আহোম ৰাজ্য, অ'কে, আহোম ৰাজ্যলৈ যাতে দি দিব পাৰে। কাৰণ তেওঁলোকে তেখেতে ইমান দিন ইংৰাজক ছাপোৰ্ট কৰি আছিল, কাৰণ তেখেতৰ মনত হয়তো আশা আছিল যে দায়িত্বভাৰ আল্টিমেটলি দি দিব। কিন্তু যেতিয়া তেওঁলোকে নিদিয়ে আৰু সেই সময়ত তোমাৰ যোনজন আহোম ৰাজ্যৰ যোনজন মানে ইম্পৰ্টেণ্ট মানুহ আছিল, তেখেত আছিল কন্দৰ্পেশ্বৰ সিংহ। চ' কন্দৰ্পেশ্বৰ সিংহক যাতে আহোম ৰাজ্যৰ দায়িত্বভাৰ অন্ততঃ আপাৰ আছামখন যাতে তেখেতক চলাবলৈ দিয়ে, কাৰণ তেখেত আছিলে আহোম ৰাজ্যৰ অংশ, আহোম ৰাজ পৰিয়ালৰ অংশ। চ' সেইকাৰণে কনভিন্স কৰিবলৈ গৈছিল। কিন্তু ইতিমধ্যে তেখেতে চাগে জানিছিল কি, চ' অলপ যা যোগাৰ ইয়াত চলাই থৈ চাগে তেখেত গৈছিল। কিন্তু কেলকাতাত থাকোঁতে তেখেতে গম পালে যে সেপয় মিউটিনি আৰম্ভ হৈছে। ঠিক আছে, চ' ফাৰ্ষ্ট মিউটিনি অফ আছাম started in Dibrugarh, which is led by Moniram Dewan, where 500 Assamese soldiers with the king stood against British. So Khasi, Khamti and Nagaon also revolted against Bhatradikar from Komolabari appointed, okay, Pioli Borua, who acted as a chief advisor in absence of Moniram. ঠিক আছে, কমলাবাৰীৰ সত্ৰাধিকাৰে পিয়লি বৰুৱাক এপইণ্ট কৰিলে চিফ এডভাইজাৰ। পিয়লি বৰুৱা কি বুলি কয়, আমাৰ মণিৰাম দেৱান, পিয়লি বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, এওঁলোক আৰু কন্দৰ্পেশ্বৰ সিংহক আমি চাৰিঙীয়া ৰজা বুলি কওঁ। চাৰিঙীয়া ৰজাৰ ঘৰত প্ৰায় মিটিং হৈছিল, অ'কে, তেখেত কেলকাতালৈ যোৱাৰ আগতে, আৰু এতিয়াও মিটিংবিলাক হ'ব কিছুমান। বেংগলী মুক্তিৰ মধু মালিক, দুটিৰাম বৰুৱা ফ্ৰম আছামিজ চাইড, Sensua Borua, Deorang Dehingya Borua, Mayaram Borua, and a court musician, and also Madhuram Kos, a tea garden contractor. These were the leaders. Okay, তোমালোকে এওঁলোকৰ নাম তোমালোকে মনত থব পাৰা যে 1857 ৰিভল্টৰ আৰু অন্যতম মানুহজনৰ কথা মই কৈছো, মণিৰাম দেৱান, বাহাদুৰ গাঁওবুঢ়া, তোমাৰ কি বুলি কয়, আমাৰ পিয়লি বৰুৱাৰ কথা ইয়াত লিখাই আছে। কন্দৰ্পেশ্বৰ সিংহ আছিলে, আৰু এজন ফৰমুদ আলী। Pioli Borua and Moniram Dewan were sentenced to death in 1853. ইয়াত চনটো ভুল লিখা আছে, 57তে সেপয় মিউটিনি হৈছে। মানে মনিৰাম দেৱানৰ যোনটো উদ্দেশ্য আছিল, উদ্দেশ্যটো পূৰণ নহলে, কাৰণ তেখেতে যে গুপ্ত কিছুমান মেছেজেছ পঠিয়াই আছিল যে তোমালোকে কি কৰা উচিত, কি নকৰা উচিত, সেই এটা তেনেকুৱা মেছেজ, সিক্ৰেট মেছেজ এটা কি বুলি কয়,
গম পাই গ'ল মানে, ঠিক আছে, সিক্ৰেট মেছেজ এটা। আৰু এইবিলাক তেওঁলোকে মেছেজ পঠোৱা টেকনিক্স বিলাকো বহুত কি বুলি কয় জানিবলগীয়া। তেওঁলোকে লাঠিৰ ভিতৰত যাতে কোনেও সন্দেহ নকৰে, অ'কে, লাঠিৰ ভিতৰত তেওঁলোকে কিছুমান মেছেজ পঠিয়ায়। চ' তেনেকুৱা এটা মেছেজ মানে ডিকোড কৰি লোৱা হ'ল, বা তেনেকুৱা এটা মেছেজ মানে কি বুলি কয় আমি যে কওঁ নহয় যে কি বুলি কয় সেইটোৱে মানে গম পাই গ'ল। আৰু গম পোৱাৰ লগে লগে চ' তেওঁৰ যোনটো সপোন আছিল, যোনটো গতিত অসমত আৰম্ভ হ'ব লাগিছিল চিপাহী বিদ্ৰোহ, সেইটো গতিত আৰম্ভ নহ'লে, অ'কে, আৰম্ভ হোৱাৰ আগতেই মানে দমন কৰি দিয়া হ'ল। ইন দেট টাইম কন্দৰ্পেশ্বৰ সিংহ ৱাজ দ্য ৰুলাৰ ফ্ৰম আহোম হেভিং লয়েল ব্লাড, ঠিক আছে। এতিয়া তাৰ পিছত জানিবলগীয়া কথা হৈছে অসমত এতিয়া লাহে লাহে যেতিয়া ইংৰাজসকলৰ যেতিয়া অসমৰ ওপৰত যোনটো হোল্ড আছিল, হোল্ডটো যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে, অ'কে, ইংৰাজসকলৰ অসমৰ ওপৰত থকা হোল্ডটো বা অসমখন লাহে লাহে তেওঁলোকৰ নিয়ন্ত্ৰণত আহি গৈ আছে। চ' লাহে লাহে তেওঁলোকে কিছুমান টেক্সেছ, ইনফেক্ট এই চেপৰ মিউটিনিৰ তেওঁলোকৰ বহুত লছ হয় ন, অ'কে, ভাৰতৰ যোনবিলাক অঞ্চলত চিপাহী বিদ্ৰোহ হৈছিল তেওঁলোকৰ বহুত লছ হৈছে। চ' তেওঁলোকে এতিয়া সেই লছবিলাকৰ খতিয়ান কেনেকৈ কৰিব, লছবিলাকৰ কম্পেনচেশ্যন, কাৰণ মানে ভাৰতীয় মূলৰ বা ভাৰতীয় লোকসকলে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিছিল, হয় নাই, এই যোনটো বিদ্ৰোহ হৈছিল। সেইকাৰণে তেওঁলোকে ভাবিলে এতিয়া আমি নতুন নতুন টেক্স আমি আৰম্ভ কৰিম, আৰু এই টেক্স বিলাকৰ পৰাই আমাৰ খৰচাবিলাক উলিয়াম আমি, কাৰণ আমাৰ বহুত লোকচান হৈ গ'ল। চ' সেই লোকচানবিলাকৰ কম্পেনচেশ্যন আমি এই টেক্সবিলাকৰ পৰাই উলিয়াম। চ' নানান ধৰণৰ টেক্স তেওঁলোকে আৰম্ভ কৰিছিল। আৰু এই টেক্সবিলাকৰ লগতে এই টেক্সবিলাকে পানীত হাঁহ নচৰা অৱস্থা কাৰ কৰিছিল, খেতিয়কসকলৰ। চ' প্ৰথম অসমৰ উল্লেখযোগ্য যোনটো ৰিভল্ট আছিল এগ্ৰেৰিয়ান, অ'কে, খেতিয়কসকলে বা কৃষকসকলে আৰম্ভ কৰিছিল, সেই ৰিভল্টৰ নাম হৈছে ফুলাগুৰি আপৰাইজিং, বা আমি ফুলাগুৰি ধাৱা বুলিও কওঁ। ইট ৱাজ দ্য ফাৰ্ষ্ট পেজেণ্ট আপৰাইজিং, আৰু ইট ৱাজ লেড বাই দ্য তিৱা এথনিক কমিউনিটি, অ'কে, তিৱাসকল প্ৰাইমেৰিলি নগাঁও মৰিগাঁও এই দুখন ডিষ্ট্ৰিক্টত থাকে, যদিও আমি কাৰ্বি আংলঙতো পাওঁ। ইন 1861 দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট কমপ্লিটলি বেণ্ড দ্য কাল্টিভেশ্যন অফ পপি। 1861 again the news on imposing tax by government, মানে কিয় হৈছিল, কাৰণ পপি কাল্টিভেশ্যন এই তিৱা লোকসকল জড়িত হৈ আছিল, মানে অসমৰ বিভিন্ন লোক জড়িত হৈ আছিল, কিন্তু আটাইতকৈ বেছি জড়িত হৈ আছিল তিৱা লোক। কিহৰ লগত, কানি খেতিৰ লগত, অপিয়াম কাল্টিভেশ্যনৰ লগত, বা আমি যাক পপি বুলি কওঁ। 1861 বেন কৰিলে, আৰু বেন কৰাৰ লগে লগে কিছুমান উৰা বাতৰি ওলালে যেতিয়া তামোল পাণৰ ওপৰতো ব্ৰিটিছে টেক্স লোৱা ষ্টাৰ্ট কৰিব। সেইকাৰণে এই ৰিভল্টটো হৈছিলে, অ'কে। প্ৰথমতে তেওঁলোকে ৰিভল্ট কৰা নাছিল, প্ৰথমতে তেওঁলোকে ডিচিজনক বুজাবলৈ গৈছিল, ঠিক আছে, কিন্তু ডিচিজনে তেখেতক সময় নিদিলে, অ'কে, ডিচিজনে তেখেতসকলক সময় নিদিলে। চ' সময় নিদিয়াৰ ফলত লাহে লাহে বস্তুবিলাক বেয়াৰ ফালে গৈ এনেকুৱা এটা পৰ্যায় আহিলে যেতিয়া, আৰু তেওঁলোকে এইখিনি সময়তে মানে কৃষকসকলে এইখিনি সময়তে ৰাইজ মেল পাতিছিল। চ' ৰাইজ মেল বিলাকৰ সংখ্যা, মানে ৰাইজ মেল বিলাকত ঢেৰ গাঁৱৰ পৰা, ঢেৰ অঞ্চলৰ পৰা খেতিয়ক বা কৃষকসকল আহিছিলে। চ' লাহে লাহে তেওঁলোকৰ সংখ্যা বাঢ়ি বহুত হাজাৰ মানুহ আহিব ল'লে। আৰু যেতিয়া ইংৰাজে সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকৰ মাজত তৰ্ক হৈছিল, আৰু লেফটেনেণ্ট সিংহ নামৰ এজন মানুহক তেওঁলোকে হত্যা কৰি কলং নৈত পেলাই দিলে, ঠিক আছে। তাৰপিছত ৰঙিয়া আপৰাইজিং, ইট টুক প্লেচ অন 24 ডিচেম্বৰ 1893, অ'কে, ৰঙিয়াত হৈছিলে। পাথাৰুঘাট আপৰাইজিঙৰ নাম চাগে আপোনালোকে শুনিছে, পাথাৰুঘাট, ইট টুক প্লেচ 1894। কিন্তু এই গোটেইবিলাক কৃষক বিদ্ৰোহ হৈ আছে কেৱল মাত্ৰ টেক্সৰ কাৰণে, যি টি কৰ ইংৰাজে আনি আছে। About 2000 riots, 2000 riots assembled in front of the rest house of Anderson, the deputy commissioner of Dorong, অ'কে, তেখেতৰ ঘৰৰ বা তেখেতৰ ৰেজিডেন্সৰ সন্মুখত গৈ তেওঁলোক থিয় হৈ গ'ল, আৰু তেওঁলোকে ডিমাণ্ড কৰিলে যে আপোনালোকে টেক্সবিলাক আঁতৰাওক, টু লজ দেয়াৰ প্ৰটেষ্ট এগেইনষ্ট দি এনহান্সড ৰেটছ অফ এছেছমেণ্ট। পুলিচে কি কৰিলে, অপেন ফায়াৰ কৰি পেলালে, which brought death to 15 and severe injury to many riots। আপোনালোকে জানে, অ'কে, পাথাৰুঘাট দৰং অঞ্চলৰ এই ঘটনাটো, আৰু সেই সময়ৰ দৰঙৰ ডিচিজনৰ নাম আছিলে এণ্ডাৰছন। তাৰপিছত অসমৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল 1903 খ্ৰীষ্টাব্দত। আছাম এছ'চিয়েশ্যন ফৰ্ম হৈছিলে, was formed in 1903, আৰু আছাম এছ'চিয়েশ্যনকে আমি কওঁ অসমৰ ফাৰ্ষ্ট পলিটিকেল অৰ্গেনাইজেশ্যন with the purpose of uplifting the common lives of people. Prabhat Chandra Barua, zamindar in Gauripur, Dhuburi district, was the president of the association, কিন্তু main lifeline আছিলে Manik Chandra Barua. He was the general secretary and Jagannath Barua was the vice president, ঠিক আছে। মানিক চন্দ্ৰ বৰুৱাৰ নামত, মানিক চন্দ্ৰ বৰুৱাই কিন্তু ইয়াৰ আগতে আৰু এটা ডাঙৰ কাম কৰি থৈ গৈছিলে। মানিক চন্দ্ৰ বৰুৱাৰ কি বুলি কয়, মানিক চন্দ্ৰ বৰুৱাৰ বা তেখেতে আগভাগ লোৱাৰ ফলতে তেখেতে এখন মেমৰেণ্ডাম লিখিছিল কালে, চ' কটনলে,
হেনৰি ষ্টেটমেণ্ট কটনলৈ লিখিছিল। হেনৰি ষ্টেটমেণ্ট কটন সেই সময়ৰ অসমৰ আছিলে চিফ কমিশনাৰ। তেখেতলৈ লিখিছিল এখন চিঠি যে অসমক আপোনালোকে প্ৰভিন্স বনালে হয়, কাৰণ 1874ত অসম আগতে বেংগল প্ৰভিন্সৰ পাৰ্ট আছিল, তাৰপিছত 1874ত অসম এখন বেলেগ প্ৰভিন্স হৈ পৰিছিল, ইণ্ডিপেণ্ডেণ্ট প্ৰভিন্স। আপোনালোকে প্ৰভিন্স বনালে হয়, কিন্তু তাৰ পিছতো অসমত এখনো মহাবিদ্যালয় নাই বা কলেজ নাই। এতিয়াও আমি চোন কলেজ যাব লাগে, এতিয়াও আমি কেলকাতালৈ যাব লাগে উচ্চ শিক্ষাৰ কাৰণে বা হায়াৰ এডুকেশ্যনৰ কাৰণে। সেইকাৰণে আপোনালোকে কি কৰিব লাগে, এখন ইয়াতে আপোনালোকে এখন কলেজ খোলাৰ ব্যৱস্থা কৰক। আৰু তাৰ ফলতে জন্ম হৈছিল এখন কলেজৰ, যোনখনক আমি কটন কলেজ বুলি কওঁ। এতিয়া বাৰু ইউনিভাৰ্চিটিলৈ হ'ল, অ'কে, এতিয়া বাৰু ইউনিভাৰ্চিটিলৈ আপগ্ৰেড হ'ল। এনিৱে, চ' Assam Provincial Congress Committee was formed in the year 1921. The first president was Kuladhar Soliha, first secretary was Nobin Chandra Bordoloi. এতিয়া যদি মই যদি অলপ পিছুৱাই যাওঁ, স্বদেশী মুভমেণ্টৰ যদি কথা মই কওঁ, অ'কে, স্বদেশী মুভমেণ্টৰ সময়ত অসমত কি হৈছিলে? অসমত এক নম্বৰ salt was boycotted. অ'কে, স্বদেশী মানে কি? আমি সকলো বস্তু আমি নিজে উৎপাদন কৰিম। চ' নিমখ, অ'কে, নিমখ বাহিৰৰ পৰা অহা যোনটো নিমখ আছিল আমি সেইটো বয়কট কৰিছিলোঁ। আৰু আমি নিমখৰ সলনি আমি খাৰ ইউজ কৰিছিলোঁ। অ'কে, আমি নিমখৰ সলনি খাৰ ইউজ কৰিছিলোঁ। আৰু নিমখ আমি বৰ্জন এইটো কাৰণে কৰিছিলোঁ কাৰণ নিমখ তেতিয়া আহি আছিল লিভাৰপুলৰ পৰা। অ'কে, লিভাৰপুল আছে ইংলেণ্ডত, চ' আমি বৰ্জন কৰিছিলোঁ, ঠিক আছে। ইনষ্টেড অফ ফৰেন চুগাৰ দে ইউজ চুগাৰ ফ্ৰম বেলেগ বেলেগ পদাৰ্থৰ পৰা। ইনফেক্ট কামাখ্যা মন্দিৰৰ যোনজন হেড প্ৰিষ্ট আছিল, অ'কে, হেড দলয় আছিল, তেখেতেও আহ্বান জনাইছিল শ্বপকিপাৰ্ছ বিলাকক বা দোকানী বিলাকক যে তোমালোকেও ফৰেন গুডছ তোমালোকে নেবেচিবা, ঠিক আছে। আৰু সেই সময়ৰ এতিয়া কথাটো হ'ল স্বদেশী মুভমেণ্টৰ সময়ত ব্ৰহ্মপুত্ৰ ভেলী আৰু বাৰাক ভেলী, স্বদেশী মুভমেণ্ট মেইনলি হৈছিল বাৰাক ভেলীত। কাৰণ সেই সময়ত বাৰাক ভেলীৰ মানুহখিনি, আৰু যোনটো সময়ৰ কথা মই কৈ আছো সেইখিনি সময়ত স্বদেশী মুভমেণ্ট কিয় হৈছিল? কাৰণ বেংগলক ডিভাইড কৰি দিয়া হৈছিল। অ'কে, বেংগলক ডিভাইড কৰি দিয়া হৈছিল। ইষ্ট বেংগল আৰু আছাম এটা পাৰ্ট হৈ গৈছিল, ৱেষ্ট বেংগল, বিহাৰ, ওড়িশা এটা বেলেগ পাৰ্ট হৈ গৈছিল। চ' ইষ্ট বেংগলৰ লগত আছাম আছিলে, আৰু সেই ইষ্ট বেংগল মানে কি? চ' ইষ্ট বেংগলৰ পাৰ্ট আছিল বাৰাক ভেলী, ঠিক আছে। চ' ব্ৰহ্মপুত্ৰ ভেলীত সিমানকে স্বদেশী মুভমেণ্ট হোৱা নাই, ঠিক আছে। আৰু বাৰাক ভেলীত কিন্তু স্বদেশী মুভমেণ্ট হৈছিল। চ' অসমত ক'ব গ'লে স্বদেশী মুভমেণ্ট হৈছিল, কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত বৰ এটা প্ৰভাৱ পৰা নাই। ব্ৰহ্মপুত্ৰ ভেলীৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানুহজনৰ নাম, যিজন মানুহ জড়িত হৈ আছিল স্বদেশী মুভমেণ্টৰ লগত, তেখেত আছিল অম্বিকাগিৰি ৰায় চৌধুৰী। তেওঁৰ ওপৰঞ্চি স্বদেশী মুভমেণ্টত ব্ৰহ্মপুত্ৰ ভেলীত হোৱা নাছিলে, কিন্তু কি বুলি কয় বাৰাক ভেলীত হৈছিলে। বাৰাক ভেলীত পুৰা হৈছে। ইনফেক্ট মই আপোনালোকক কৈ থওঁ, স্বদেশী মুভমেণ্টৰ এজন অন্যতম লিডাৰ বিপিন চন্দ্ৰ পালে আছিল বাৰাক ভেলীত, ঠিক আছে। চ' এনিৱে 1930 civil disobedience movement was launched. তাৰপিছত civil disobedience movement হ'ল through the common mass of Assam showed support to Gandhi's urge. আমি জানো অসমৰ নেতা কেইজনৰ নাম কি আছিল? তৰুণ ৰাম ফুকন opposed the CDM along with Rohini Kumar Chaudhary and Nobin Chandra Bordoloi. But Vishnu Ram Medhi, ইয়াত আৰু এজন মানুহ আছিলে, okay, Vishnu Ram Medhi, Hemchandra Barua, Siddhinath Sharma, Ambikagiri Rai Chaudhary had shown their support to the movement. The Congress Party of Assam was recognized to start the CDM in Assam. With this objective, a new Congress committee was formed by appointing Vishnu Ram Medhi as its president. Various committees and subcommittees were also formed. Vishnu Ram Medhi and Hemchandra Barua had visited different places of Assam and organized public meetings to urge people to protest against violent acts, ordinance, and to boycott opium and foreign goods. Riot sabhas were organized in Kamrup, Nagaon, and Dorong. Okay, Vishnu Ram Medhi launched CDM, the Civil Disobedience Movement, in Assam. Liladhar Barua was the representative of Assam to take part in the Dandi March. Okay, a CDM আৰম্ভ হৈছিল Dandi Marchৰ যোগেদি। ইনফেক্ট Dandi Marchৰ পিছত CDM ষ্টাৰ্ট হৈছিল, কাৰণ সেই Dandi March শেষ হৈছিল আৰু গান্ধীজীয়ে লঞ্চ কৰিছিল চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, আমি জানো। আৰু সেই Dandi Marchত গান্ধীজীক লৈ 79 জন মানুহ গৈছিল। অ'কে, এনেতো চাব গ'লে যেনেকে আগবাঢ়ি আহিছিল তেওঁলোক, ঠিক তেনেকে মানুহৰ সংখ্যাও বাঢ়ি গৈছিল। কিন্তু মই কৈ আছিলো, মানে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে সবৰমতী আশ্ৰমৰ পৰা একেবাৰে দাণ্ডিলৈকে যে কেইজন মানুহ গৈছিল, তেওঁলোকৰ সংখ্যা আছিল মুঠ 79 জন মানুহ গৈছিল গান্ধীজীক লৈ। তাৰে মাজৰ এজন মানুহ অসমৰ আছিল, আৰু তেখেত আছিল লীলাধৰ বৰুৱা। আৰু ইনফেক্ট চিডিএমৰ কথা আৰু এটা কথা মই আপোনালোকক কৈ থওঁ যে অ'কে, চিডিএমত আৰু এটা নাম এই অঞ্চলখিনিৰ পৰা, উত্তৰ পূৰ্বাঞ্চল অঞ্চলখিনিৰ পৰা বহুত বেছি জনপ্ৰিয় হৈ উঠিছিল, আৰু তেখেতৰ নাম আছিল ৰাণী গাণ্ডেলিও। অ'কে, তেখেত মণিপুৰৰ আছিল, নগা ছোৱালী আছিল, একেবাৰে সৰু ছোৱালী আছিল, 12-13 বছৰীয়া ছোৱালী আছিলে, নগা ছোৱালী আছিল, কিন্তু তেখেত আছিল মণিপুৰৰ। তেখেতে ষ্টাৰ্ট কৰিছিল, আৰু তেখেতেও
গান্ধীজীৰ নেতৃত্বত বা গান্ধীজীৰ আণ্ডাৰত সেইখিনি অঞ্চলত CDM-টো আৰম্ভ কৰিছিল ঠিক আছে চন্দ্ৰধৰ বৰুৱা ইজ দি এছএমএছ টু জইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স আৰু যেতিয়া 1930 পৰা ৰাউণ্ড টেবল কনফাৰেন্স বিলাক আৰম্ভ হৈছিলে 1930 বাৰু কংগ্ৰেছে পাৰ্টিচিপেট কৰা নাছিলে কিন্তু অসমৰ এজন মানুহ তাত আছিলে ৰাউণ্ড টেবল কনফাৰেন্সত আৰু তেখেতৰ নাম চন্দ্ৰধৰ বৰুৱা ঠিক আছে এতিয়া যদি ভাৰত ত্যাগ আন্দোলনৰ কথা যদি মই কওঁ আপোনালোকক কুইট ইণ্ডিয়া মুভমেণ্ট এণ্ড ইটছ ইম্পেক্ট অন আছাম বম্বেত আৰম্ভ হৈছিল আমি জানো আৰু কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হোৱাৰ দুটা মূল কাৰণ ফেইলিয়াৰ অফ অগষ্ট অফাৰ আৰু ফেইলিয়াৰ অফ ক্ৰিপছ মিছন কিন্তু আৰু এটা কাৰণ আছিল কাৰণ জাপান আগবাঢ়ি আহি আছিল আৰু একেবাৰে অসম হুমা বা উত্তৰ পূৰ্বাঞ্চল হুমা হৈ গৈছিলে ছিংগাপুৰ তেওঁলোকৰ আণ্ডাৰলৈ গ'ল বাৰ্মা তেওঁলোকৰ আণ্ডাৰলৈ গুচি গৈছিল A new operation was introduced by government known as Operation Thunderbolt. Impact of this operation in Assam. Etia Asamot ki hol? The government arrested number of Congress leaders from Assam. APCC, Assam Pradesh Congress Committee, was totally banned by British government. Shanti Sena and other organizations were banned. All forms of rally, hartal meetings banned. Moi koi asu Asamot ki prabhav porisil. All the Congress leaders were detained. Okay, Asamoru thik teneke gote Bharat Borkhor mane সেইকাৰণে আমি জানোৱে ভাৰত ত্যাগ আন্দোলনটো কেতিয়াও যিদৰে তেওঁলোকে লৈ যাম বুলি ভাবিছিল সেইদৰে তেওঁলোকে নিব নোৱাৰিল কাৰণ গোটেই চিনিয়ৰ ডাঙৰ নেতাবিলাকক ইংৰাজে এৰেষ্ট কৰি পেলাইছিল সো অসমতো কংগ্ৰেছৰ যিসকল চিনিয়ৰ লিডাৰ আছিল তেওঁলোকক এৰেষ্ট কৰিলে 25th Augustত কি হ'ল the section of 93 Government of India Act 1935 ৰ আণ্ডাৰত was revoked okay 1935 মানে Government of India Act 1935 যোনখন আইন আছিল সেইখনক ৰিভোক কৰা হ'ল and Muhammad Sadullah was invited to form the government of Assam okay কাৰণ এতিয়া কংগ্ৰেছ লিডাৰ্ছ নাই তো সাদুল্লাহ আছিল মুছলিম লীগৰ সো সাদুল্লাহক ইনভাইট কৰিলে সো অলপ সময়ৰ কাৰণে মুছলিম লীগৰ চৰকাৰ চলিব ৰিএকশ্যন বাই দি এছএমএছ পিপল নগাঁও এণ্ড দৰং আৰ দ্য মোষ্ট ডিষ্টাৰ্বড ডিষ্ট্ৰিক্ট ইন দিছ মুভমেণ্ট অ'কে আমিও ৰিয়েক্ট কৰিছোঁ মানে ধৰা কি বুলি কয় ভাৰত ত্যাগ আন্দোলনত 15 জুন 1943 কি হ'ল কুশল কোঁৱৰৰ নাম আপোনালোকে শুনিছে কুশল কোঁৱৰ ৱাজ হেংড টু ডেথ ডিউ টু দ্য ডিৰেইলমেণ্ট অফ ট্ৰেইন এইটো এটা ফলছ কেছ বুলি আমি জানো ফলছ কেছত তেখেতক ফচোৱা হ'ল কিন্তু কুশল কোঁৱৰ ফাৰ্ষ্ট মাৰ্টাৰ ইন ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ তেখেত প্ৰথম মাৰ্টাৰ আছিলে এই কুইট ইণ্ডিয়া মুভমেণ্টত কনকলতাই দি এজ অফ 14 কনকলতাৰ বিষয়ে আপোনালোকে জানে বীৰাংগনা কনকলতা she was shot to death in Gopur Thana okay a number of leaders from Nagaon and Dorong are either arrested or killed by British women wings are formed in 1940 in India and Assam Amal Prabha Das and Pushpalata Das are two women leaders in women wings of Assam 1940 all Assam Girls Students Committee was formed in Shillong Shanti Sena and Mrityu Bahini were formed in Assam এই ভাৰত ত্যাগ আন্দোলনৰ সময়তে মৃত্যু বাহিনীৰে সদস্য আছিল কনকলতা বৰুৱা okay Shanti Sena and Mrityu Bahini were formed in Assam 60,000 people were arrested in this movement and British government took 8 weeks to suppress the movement okay কুশল কোঁৱৰক হেং কৰা হৈছিল যোৰহাটত এতিয়া 1946ত গোপীনাথ বৰদলৈয়ে ফৰ্ম সেকেন্ড মিনিষ্ট্ৰী আকৌ এবাৰ কাৰণ তেতিয়ালৈকে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষো হৈছিল আৰু লণ্ডনত লেবাৰ পাৰ্টি আহিছিল আৰু এটলি তাৰ প্ৰাইম মিনিষ্টাৰ হৈছিল আৰু লণ্ডনে কি বুলি কয় এটলিয়ে কি কৰিলে এটলিয়ে কংগ্ৰেছৰ ওপৰত যোনটো বেন লগাই থৈছিল ইংৰাজে হে বেনটো অতৰালে আৰু আকৌ এবাৰ ইলেকশ্যন হ'ল আৰু কংগ্ৰেছে হে ইলেকশ্যনত 58 টা সিট জিকিলে 58 খন এখন জিকিলে আৰু গোপীনাথ বৰদলৈয়ে পুনৰবাৰ অসমৰ তেখেত প্ৰিমিয়াৰ হ'ল আৰু মিনিষ্ট্ৰী আৰম্ভ কৰিবলৈ সক্ষম হ'ল 1947ত with the support of some independent candidates আৰু during this time জিন্নাও অসমলৈ আহিছিল এটো ডিমান্ড কৰিবলৈ যে অসমক ইষ্ট বেংগলৰ লগত হ'ব লাগে কিন্তু হেতু কেতিয়াও নহলে আৰু আপোনালোকে জানে তাৰ পিছত 1947ত আমি কি বুলি কয় স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আজিলি মানে থাকক মডাৰ্ণ আসাম হিষ্ট্ৰী মানে তোমালোকে ভালকে এক্সাম দিবা জয় অসম নমস্কাৰ যদি কিবা বুজি পোৱা নাই তোমালোকে CACPS একাডেমীৰ লগত তোমালোকে যোগাযোগ কৰা জয় অসম নমস্কাৰ